হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 মেথামেটিক্সৰ চেপ্টাৰ নম্বৰ 2। চেপ্টাৰৰ নামটো হৈছে ফ্ৰেকশ্যন এণ্ড ডেচিমেল। সপ্তম শ্ৰেণী গণিতৰ অধ্যায় 2, অধ্যায়ৰ নাম হৈছে ভগ্নাংশ আৰু দশমিক। এই অধ্যায়ৰ আমি এক্সাৰচাইজ 2.3 অনুশীলনী 2.3 থকা সকলোবোৰ প্ৰশ্নৰ আমি সমাধান কৰিম। তোমালোকক জনাওঁ, আগৰ দৰে পূৰ্বৰ দৰে আমি এই প্ৰশ্নৰ সমাধান ইংলিছ আৰু অসমীয়া দুই ভাষাতে কৰিম। আজিকালি দুই ভাষাই চলি আছে, হয় নাই? গতিকে তোমালোকৰ যিটো ভাষা তোমালোকৰ কাৰণে দৰকাৰ হয় সেই ভাষাতে তোমালোকে লিখি ল'বা বা শিকি ল'বা। ঠিক আছে, আমি পোনে পোনে এক্সাৰচাইজটো আৰম্ভ কৰিছোঁ। আমাৰ এক্সাৰচাইজ, এই আমাৰ এক্সাৰচাইজ 2.3। প্ৰথম প্ৰশ্নত আমাক কি কৈছে যে ৰাইট দ্য ডেচিমেল ইন এক্সপাণ্ডেড ফৰ্ম, বা অসমীয়াত লিখিছে তলৰ দশমিক সংখ্যাবোৰৰ বিস্তৃত ৰূপত লিখা। ঠিক আছে, প্ৰশ্নটো এইটো হয় আৰু লগতে মই তলতে প্ৰশ্নবোৰ লিখি থৈ দিছোঁ, তোমালোকে কিতাপৰ পৰা চাবা, নহ'লে ইয়াত চালেও হ'ব। মই ইয়াতে প্ৰশ্নখিনি দুটা অসমীয়া আৰু ইংৰাজী দুই ভাষাতে লিখি থৈছোঁ, তোমালোকে চাই ল'ব পাৰিবা। তো প্ৰথম প্ৰশ্নটো কি আছে যে ৰাইট দ্য ডেচিমেল ইন এক্সপাণ্ডেড ফৰ্ম। 1 নম্বৰ প্ৰশ্ন, তলৰ দশমিক সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা। তোমালোকৰ হয়তো এটা ক্লাছ 5 আৰু 6 অকণ মনত পেলাচোন, সংখ্যাক আমি বিস্তৃত ৰূপত কেনেকৈ লিখোঁ সেইটো হয়তো আমি ক্লাছ 4ৰ্থ শ্ৰেণীৰ পৰা পাইছোঁ যে সংখ্যা এটাক বিস্তৃত ৰূপত কেনেকৈ লিখা হয়। ধৰি লওক মই তোমালোকৰ সংখ্যা দিছে 251। 251 যদি মই যদি বিস্তৃত ৰূপত লিখিব যদি কোৱা হয়, যিটো নেকি এইটো ইংৰাজীত আমি এক্সপাণ্ডেড ফৰ্ম বুলি কওঁ, তাক লিখিলে আমি কেনেকৈ লিখিম চাবা দেই। প্ৰথমে কি লিখা হয়? 2 লিখা হয়। প্ৰথমে কি লিখা হয়? 2। প্ৰথম সংখ্যা মানে আগৰ সংখ্যা, মানে আমাৰ বাওঁফালৰ পৰা প্ৰথম সংখ্যাটো কি হয়? যি সংখ্যা হয়তো লিখিম 2 লিখিলোঁ নহয়, বাওঁফালৰ প্ৰথম সংখ্যাটো আমাৰ 2 হয়। তো 2 পিছত ইয়াৰ পিছত কেইটা সংখ্যা আছে? 2টা সংখ্যা আছে, গতিকে আমি ইয়াত দিম 2টা শূন্য। এইটো নিয়ম হয়। তাৰপৰা আমি দিম যোগ চিন। তাৰপিছত কি হয়? 5 আছে, তাৰপৰা আমি কি লিখিম? 5 লিখি পিনি 5ৰ পিছত কেইটা সংখ্যা আছে? এটা সংখ্যা আছে, আমি দিম এটা শূন্য। তাৰপিছত লাষ্টত কি আছে? 1 আছে, মানে 1ৰ পিছত সংখ্যা নাই কাৰণে 1ৰ লগত আমি 0 নিদিওঁ। এইটো হৈছে আমাৰ 251ৰ এক্সপাণ্ডেড ফৰ্ম। তাৰমানে এইটো কি হয়? 2 চোৱা, ইয়াত একক দশকৰ কথা আহে। প্ৰথমটো একক দশক শতক, চোৱা 2 শতক, গতিকে 2 শতক মানে 200। 5 দশক, 5টো দশক আছে কাৰণে 5 দশক, তো 5 পূৰণ 10 হয়, তো 5 পূৰণ 10 হ'লে 50 হয়। 1 একক, তো 1 একক মানে 1 পূৰণ 1 হয়, যাৰ মানটো হয় 1। তো এইটো হৈছে যিকোনো এটা সংখ্যাৰ বিস্তৃত ৰূপত লিখা পদ্ধতি বা এক্সপাণ্ডেড ফৰ্ম বুলি কয়। এতিয়া চোৱা, সংখ্যা এটা যদি, এইটোতো হৈছে আমাৰ মানে এটা আছে আমাৰ পূৰ্ণ সংখ্যা, হয় নে নহয়? কিন্তু বা এইটো এটা ইণ্টিজাৰ্ছ। কিন্তু মই যদি সংখ্যা এটা তোমালোকক যিটো সংখ্যা বোলে দশমিক আছে, ধৰি লওক 2.1 এনেকৈ লিখা, 231.152। এইটো এটা কি? এইটো এটা সংখ্যা, হয়নে নহয়? এইটো সংখ্যাটো হৈছে আমাৰ দশমিক সংখ্যা। ইয়াতে দশমিক আছে নাই? গতিকে এই সংখ্যাটো আমি কেনেকৈ লিখিম চাবা দেই। ইয়াতে চোৱা, আমি এই দশমিকৰ পৰা আগব যাম। প্ৰথমতে কি আছে? দশমিকৰ এইটো সংখ্যাটো, একটো হৈছে একক, একৰ জেগাত বেলেগ এটা দি দিওঁ সংখ্যা এটা, 5 আমাৰ 6 দিছোঁ। ঠিক আছে, এই চোৱা দশমিকটো এইটো ৰাখিছোঁ নহয়, এইটো হ'ব আমাৰ, এইটো হ'ব আমাৰ একক হ'ব, এইটো হ'ব দশক, এইটো হ'ব শতক। ঠিক আছে, এইটো হ'ব, এইটো একক, দশমাংশ, শতাংশ এনেকৈ হয় দেই। ঠিক আছে বাৰু, সেইখিনি বস্তু বাৰু পিছত মই ক'ম বাৰু। এতিয়া চোৱা, প্ৰথমতে এই 2টো আমি লিখিম। ইয়াত প্ৰথম সংখ্যাটো 2 হয়নে নাই? গতিকে আমি ইয়াৰ এক্সপাণ্ডেড ফৰ্মটো হ'ব 2 পিছত কেইটা সংখ্যা আছে, মানে দশমিকলৈ কেইটা সংখ্যা আছে? 2টা সংখ্যা আছে, গতিকে আমি কেইটা শূন্য দিম? 2টা শূন্য দিম, প্লাছ। ঠিক আছে, ইয়াৰ পিছত 3 আছে, 3 লিখি পিনি আমি 3 পিছত কেইটা সংখ্যা আছে, মানে 3 পৰা পিছত এটা সংখ্যা আছে, তাৰপিছত দশমিক আছে, গতিকে 3 পিছত এটা সংখ্যা আছে কাৰণে আমি এটা শূন্য দিম। তাৰপিছত আমি 6 লিখিলোঁ। তাৰপিছত যেতিয়া আমি দশমিকৰ পিছৰ সংখ্যাবোৰ আৰম্ভ হ'ব, তেতিয়া আমি এনেকৈ লিখিম। এইটো 1 আছে নহয়, আমি প্লাছ দি কিনে 1/10 দিম। কথাটো বুজি পাইছা? ইয়াৰ পিছত কি আছে? নেক্সট প্লাছ দিম আকৌ। ইয়াৰ পিছত দশমিকৰ পিছত 2 নম্বৰ পিছত কি আছে? 5 আছে, গতিকে এই 2টা সংখ্যাৰ পিছত আছে নহয়, গতিকে কি 1/, দিম 100, 2টা শূন্য দিম, 5/, হ'ব এইটো 100 হ'ব। নেক্সট ইয়াৰ পিছত কি আছে? 2 আছে নহয়, সংখ্যাটো দশমিকৰ পিছত আছে, গতিকে আমি লিখিম 2/100 পিছত আহিব 1000। এইটো হৈছে মানে দশমিক থকা সংখ্যাৰ এক্সপাণ্ডেড ফৰ্মত লিখা পদ্ধতি, মানে বিস্তৃত ৰূপত লিখা পদ্ধতি। ঠিক আছে, এতিয়া আমি ওপৰৰ সংখ্যাবোৰ যদি কৰোঁ তেতিয়া আমি ভালকৈ বুজি পাই যাম। প্ৰথম প্ৰশ্নটো কি কৈছে যে আমাৰ প্ৰথমটো কি আমাৰ 3.05। এতিয়া চোৱা, ইয়াৰ চলিউশ্যনটো কি হ'ব, সমাধানটো। তো যিহেতু 3টো কি একৰ স্থানত আছে, গতিকে 3 যোগ হ'ব, হয়নে নহয়? 3 পিছত মানে 3 পিছত ডাইৰেক্ট দশমিক আছে, ইয়াৰ পিছত আৰু সংখ্যা নাই, সংখ্যা থকালে আমি শূন্য দিলোঁহেঁতেন। 3 পিছত যিহেতু ডাইৰেক্টে কি আছে, আমাৰ কি আছে? দশমিক আছে, গতিকে 3 হ'ব যোগ, ইয়াৰ পিছত কি আছে? শূন্য আছে, 0/কি হ'ব? 10 হ'ব,
হয় না দশমিকৰ পিছৰ সংখ্যাৰ পৰা কি 0/10 তাৰ পিছৰ সংখ্যাটো কি হ'ব 5/100 আৰু পিছত থাকিলে কি হ'ব বাই 1000 এনেকৈ হ'লেহেঁতেন ঠিক আছে সংখ্যা যদি থকা হ'লে সংখ্যা দিয়াটো নাই ইয়াৰ উত্তৰটো কি হ'ব 3 + 0/10 ইজিকেলটো আমি ভালকৈ লিখিব পাৰিম যে 3 + 0/10 মানে কি হয় 0 হয় প্লাছ 5/100 এইটো হৈছে 3.05ৰ দশমিক বিচিত্ৰ ৰূপ ঠিক আছে এইটো এনেকৈ তোমালোকে লিখি ল'বা অসমীয়া আৰু ইংৰাজী মিডিয়াম দুইটা এনেকৈ লিখিলে হ'ল নেক্সট এতিয়া এইটো কেনেকৈ লিখিম এইটো একে এটা প্ৰথমে কি 3 আছে 3 পিছত কেইটা সংখ্যা আছে মানে দশমিকলৈকে এটা সংখ্যা আছে গতিকে 3 0 হ'ব এটা 0 বহিব প্লাছ নেক্সট কি আছে 0 আছে 0 হ'ব 0 পিছত আৰু সংখ্যা নাই দশমিকলৈকে গতিকে 0 যোগ এবাৰ নেক্সট কি আছে 5 আছে এই 5টো দশমিকৰ পিছত আছে গতিকে 5 কি হৈ যাব 10 হৈ যাব ঠিক আছে এইটো হৈছে 30.5ৰ দশমিক বিচিত্ৰ ৰূপ expanded form of 30.5 next আমি আহিছো ৰোমান নম্বৰ 3 এই ৰোমান নম্বৰ 3 টো কি আছে 235.005 হয় না নহয় এটা চোৱা প্ৰথমে চোৱা সংখ্যাটো 2 হয় না নাই গতিকে আমি 2 লিখিম 2 পিছত দশমিকলৈকে কেইটা সংখ্যা আছে দুটা সংখ্যা আছে এটা দুটা গতিকে 0 দিম দুটা ঠিক আছে প্লাস ঠিক তেনেকৈ ইয়াৰ পিছত কি 3 আছে তো 3 লিখি পিনি 3 পিছত দশমিকলৈকে এটা সংখ্যা আছে 5টো আছে গতিকে আমি 0 এটা দিম লাষ্টত কি আছে 5 আছে হল না নহল নেক্সট এটা আমি কি লিখিম প্লাস দিম প্লাস পিছত 0 আছে না 0/10 নেক্সট আকৌ ইয়াৰ পিছত নেক্সট 0/100 0/100 প্লাস কি হ'ব 5 আছে 5 টো কেটা দশমিকৰ কেটা সংখ্যা পিছত আছে তিনটা পিছত আছে গতিকে 15 কি হ'ব তলত 1 দি পিনি তিনটা হৈ নব মানে 1000 ঠিক আছে এটো অল সাইড কৰি দিও ন এতিয়া লিখো ঠিক আছে গতিকে 235.005 ৰ বিস্তৃত ৰূপটো কি হ'ব 200 plus 30 plus 5 plus 0/10 plus 0/100 plus 5/1000 আকৌ ইয়াক যদি কমপ্লিটলি লিখিবলৈ কি হ'ব 235.005 is equal to কি হ'ব 200 plus 30 plus 5 plus 0/10 মানে কি 0 0/100 মানে 0 plus 5/1000 এটো হ'ব ইয়াৰ আনসাৰ এটা চোৱা তোমালোকৰ কিতাপত অলপ বেলেগকে আছে মানে একে এটো লিখিলে ভুল নহয় চোৱা তোমালোকৰ যদি কিতাপত যদি উত্তৰটো মতে মই যদি লিখো এটা এনেকৈ লিখিব চোৱা দেই 235.005 হয় নে নহয় ইয়াক আমি কি লিখো 200 আমি কি লিখো 2 শতক হয় না গতিকে 2 পূৰণ কি লিখিব পাৰো 100 লিখিব পাৰো যোগ 30 কি লিখো 3 দশক 3 পূৰণ 10 3 পূৰণ 10 3 10 গুণ 30 হয় নে নহয় ঠিক তেনেকৈ 5 কি লিখিব পাৰো 5 পূৰণ 1 হয় না যোগ এটো 0 পূৰণ কি হৈ যাব 1/10 হৈ যাব প্লাস এটা আকৌ 0 পূৰণ কি হ'ব 1/100 যেটো নেকি মানটো 0 হয় প্লাস কি হ'ব 5 * 1/1000 এনেকৈ লিখি দিয়া তোমালোকৰ কিতাপৰ উত্তৰ এনেকৈ আছে সেইকাৰণে মই এনেকৈ লিখিলো চোৱা তোমালোকে ইয়ালৈকে লিখিলো উত্তৰটো শুদ্ধ হয় কিন্তু তোমালোকৰ কিতাপত পুৰা এক্সপেন্ডেড পুৰা ধুনীয়াকৈ বহলকৈ লিখি দিছে গতিকে মই এনেকৈ বহলকৈ লিখি দিছো এনেকৈ বহলকৈ লিখিলে হ'লেতেন কিন্তু কিতাপত আছে কাৰণে মই এনেকৈ লিখিলো দেই ঠিক আছে আমি কোৱেশ্চন নম্বৰ 2 আৰু 1 টোকো ঠিক কৰি দিওঁ এটা কোৱেশ্চন নম্বৰ 2 আমি কি লিখিব পাৰোঁ যে 3 পূৰণ 10 যোগ হয় না নহয় 0 পূৰণ 1/10 * 5 পূৰণ 0 পূৰণ 1 হ'ব 0 পূৰণ 1 হ'ব যোগ 5 * 1/10 হ'ব ঠিক আছে আমি কোৱেশ্চন নম্বৰ ৰোমান নম্বৰ 1 টো আমি ঠিক কৰি দিছো অকমান সো এটো কি হ'ব 3 পূৰণ 1 হ'ব যোগ 0 * 1/10 হ'ব প্লাস 5 * 1/100 হ'ব ঠিক আছে নেক্সট আমি গৈছো কোৱেশ্চন নম্বৰ 4 লৈ গৈছো কোৱেশ্চন নম্বৰ 4 টো চাবা দে এটো অকমান দীঘল আছে 23005.005 ইয়াৰ এক্সপেন্ডেড ফৰ্মটো কেনে লিখিম প্ৰথমে 2 টো লিখিম 2 * 2 পিছত কিমানটা সংখ্যা আছে 1 2 3 4টা আছে গতিকে 1 লিখি পিনি কেটা শূন্য দিম 4টা শূন্য দিম তাৰপৰা আমি দিম নেক্সট প্লাস দিম ইয়াৰ পিছত 3 আছে 3 লিখি পিনি কি লিখিম 1 টো দিমে 1 3 পিছত কেটা শূন্য আছে কেটা সংখ্যা আছে 3টা সংখ্যা আছে দশমিকলৈকে গতিকে শূন্য 1 ৰ লগত আমি 3টা শূন্য লগাই দিম তো এটো নিয়ম প্লাস নেক্সট কি 0 আছে 0 * কি হ'ব 0 পিছত দুটা সংখ্যা আছে গতিকে 100 হ'ব প্লাস 0 * 10 হ'ব প্লাস এটা চোৱা আমাৰ দশমিকলৈকে হোৱা গ'ল ন 5 আছে গতিকে 5 * 1 হ'ব নেক্সট প্লাস কি হ'ব 0 * দশমিকৰ পিছৰ সংখ্যাবোৰ কি হয় 1/10 1/100 1/1000 হয় 0 * 1/10 প্লাস 0 * 1/100 প্লাস 5 * 1/1000
1000 এইটো হ'ব তোমালোকৰ আনসাৰ এবাৰ চাই লোৱা তোমালোকে বুজি পোৱাত বৰ কঠিন হ'বতো নালাগে বাৰু এইখিনি সহজ হয় এইখিনি তোমালোকে যিহেতু এইবোৰ তোমালোকে পাই আহিছা হয়তো চাগে তোমালোকে দশমিকৰ পিছত কেনেকৈ বহাব লাগে সেইটো পোৱা নাই চাগে সেইখিনি তোমালোকে জানিলে হ'ল বাকি আগৰখিনি কেনেকৈ লিখি জানাই তোমালোকে ঠিক আছে এবাৰ চাই লোৱা এতিয়া আমি যাম নেক্সট কুৱেশ্যন নম্বৰ 2 ইউজ ডেচিমেল টু এক্সপ্ৰেছ ইন মিটাৰ এণ্ড কিলোমিটাৰ তলৰ যিবোৰ আমাক মান দিয়া আছে যেনে 20 সেন্টিমিটাৰ দিছে নহয় ইয়াক আমি কি কৰিব লাগে দশমিকত প্ৰকাশ কৰিব লাগে ইয়াৰ কি ৰূপ সেন্টিমিটাৰ আছে নহয় ইয়াক আমি কি কলৈ নিব লাগে মিটাৰ আৰু কিলোমিটাৰলৈ নিব লাগে এটা চোৱা মই মুছি দিছোঁ ঠিক আছে এটা চোৱা আমাক কি দিয়া আছে চাওঁ আমাক দিছে কি 20 সেন্টিমিটাৰ দিছে ন এটা একে আমি এনেকৈ কৰিম আমি জানো প্ৰথমবাৰ আমি আৰম্ভ কৰিম ন আমি জানো ৰবা ইংৰাজী লিখিম উই নো আমি জানো যে কি কিমান সেন্টিমিটাৰ 100 মানে 1 মিটাৰ হয় 100 সেন্টিমিটাৰ ইজ ইকুৱেল টু কিমান হয় 1 মিটাৰ হয়নে 1 মিটাৰ যদি হয় তেন্তে 100 সেন্টিমিটাৰ 1 মিটাৰ যদি হয় 1 সেন্টিমিটাৰে কি হ'ব মই কৈছোঁ না আগৰ ভিডিঅ'টো কৈছোঁ যে যেতিয়া 1ৰ মানটো যেতিয়া উলিয়া হয় নহয় তেতিয়া কি হ'ব এই দুটা সংখ্যা কি হৰণ হৈ যাব তো 1 কি হৈ যাব 100 হৈ যাব ঠিক আছে 1 হৰণ 100 মানে 1/100 100 মিটাৰ হ'ব এটা আমাক উলিয়াব লাগে কি হল আমাক উলিয়াব লাগে কৈছে কিহৰ আমাক উলিয়াব লাগে কৈছে কিহৰ মান 20ৰ মান গতিকে আমি লিখিম যে 20 সেন্টিমিটাৰ ইজ ইকুৱেল টু কি হৈ যাব 1/100 ইনটু 20 হৈ যাব হয় না নহয় 20 তলত 1 আছে এতিয়া তো ওপৰ পূৰণ তলত পূৰণ 20ৰ লগত 1 পূৰণ কৰিলে 20/100 হল নাই ইজ ইকুৱেল টু 0 0 কেনসেল 2 1 গুণ 2 2 5 গুণ এইটো কেনসেল কৰিলে নহ'ব নহয় কেনসেল হ'ব বাৰু আমি এনেকৈ কৰিব লাগিব 20/10 100 হল না 0 0 কেনসেল তো আলটিমেটলি আমাৰ থাকিলে কি 2/10 এটা চোৱা 2/10 তোমালোকে আগতে সৰুতে পাইছা 4 5 ত পাইছা যে যেনিবা 15/10 এই সংখ্যাটো যেতিয়া আমি দশমিকলৈ পৰিৱৰ্তন কৰিম ইয়াত চোৱা আমি কেনেকৈ লিখিম এই 1 সংখ্যা এটা আছে 1ৰ পিছত কেইটা শূন্য আছে এটা শূন্য আছে গতিকে আমি কি কৰিম এই তলৰ আমি হৰটো নিলিখো আৰু ডাইৰেক্ট কি কৰিম 15 টো লিখিমিনি যেহেতু ইয়াত এটা শূন্য আছিলে গতিকে এই সংখ্যাটোৰ মানে সোঁফালৰ পৰা প্ৰথম এককৰ পৰা এটা সংখ্যা বাদ দি আমি কি দিম দশমিক দিম তো 5 টো বাদ দিলে এটা সংখ্যা হ'ব না গতিকে ইয়াতে দি দিম ইয়াৰ উত্তৰ কি হ'ব 1.5 হৈ যাব বা বেলেগ এটা উদাহৰণ লওঁ 2569/100 হয় না নহয় এটা চোৱা তলত কেইটা শূন্য আছে দুটা শূন্য আছে যেতিয়া ইয়াক আমি দশমিকৰ ওপৰত পৰিৱৰ্তন কৰিম তেতিয়া ইয়াৰ এইটো কেনেকুৱা হৈ যাব 2569 হ'ব নাই তলত এইটো নিলিখো আৰু তলৰ জেগাত আমি কি লিখিম যে দুটা শূন্য আছিল না গতিকে দুটা সংখ্যাৰ আগত আমি এককৰ পৰা মানে সোঁ সাইডৰ পৰা দুটা সংখ্যাৰ আগত আমি দশমিকটো দিম তো 9 আৰু 6 বাদ দিলে হয়তো হ'ব তো এইটো 25.69 হ'ব ইয়াৰ এই সংখ্যাটোৰ দশমিক ৰূপ বুজি পালানে লাষ্ট আৰু এটা কৈছোঁ 26943 বা যেনিবা 10,000 ইজ ইকুৱেল কি এটা চোৱা শূন্য কেইটা আছে শূন্য আছে এটা চাৰিটা আছে গতিকে সংখ্যা কেইটা আগত চাৰিটা শূন্য বহিব দশমিকটো বহিব চাৰিটাৰ আগত চ' 26943 লিখিবা তাৰপৰা ইয়াতে 1 2 3 4টা গণি পিনি চাৰিটাৰ আগত দশমিকটো দি দিবা এইটো হৈছে ইয়াৰ উত্তৰ হয় নাই তাৰমানে তোমালোকে ইয়াতে শূন্যটো গন্তি কৰি পিনি শূন্য যিমান আছে তাৰ আগত দশমিকটো দিলে হ'ল কিন্তু কথাটো এইটোৱে যে এই আগৰ সংখ্যাটো 1 হ'ব লাগিব এইটো যদি 2 যদি হয় তেতিয়া তুমি এনেকৈ লিখিব নোৱাৰিবা আকৌ সেইটো মনত ৰাখিবা আগৰ সংখ্যাটো যদি 1ৰ লগত যদি শূন্য থাকে তেন্তে আমি দশমিকলৈ সহজতে পৰিৱৰ্তন কৰিব পাৰোঁ এটা চোৱা ইয়াত 1ৰ আগত শূন্য আছে 1ৰ পিছত শূন্য আছে নাই গতিকে এইটো তলতে এইটো উঠাই লিখি যাব দশমিকত লিখি লিখিব শূন্য এটা আছে গতিকে এটাৰ আগত দশমিক কৰিব 2ৰ আগত দশমিক কৰিব দশমিক 2 তো দশমিক আৰু একো নাই যেতিয়া আমি ইয়াতে 0.2 কি হ'ব মিটাৰ তো আমাৰ এইটো 20 সেন্টিমিটাৰ যদি আমি যদি মিটাৰলৈ যদি পৰিৱৰ্তন কৰোঁ ইয়াৰ উত্তৰটো কি হ'ব 0.2 মিটাৰ এইটো হৈছে ইয়াৰ আনসাৰ এটা মই এইটো অকমান অতৰাই মিলি ইয়াতে কিটুটো ৰবা ইয়াক মই ওপৰত নিছোঁ ঠিক আছে ইয়াকে নিপিনি মই এতিয়া আমাক সেন্টিমিটাৰ নিব কৈছে লগতে ক'লৈ নিব কৈছিলে কিলোমিটাৰলৈ নিব কৈছিলে লগতে কিলোমিটাৰ যদি নিওঁ তেতিয়া কিমান সেন্টিমিটাৰ 1 কিলোমিটাৰ হয় তোমালোকে জানা নাজানা কিমান সেন্টিমিটাৰ হয় জানা মানে 1 লাখ সেন্টিমিটাৰ ইজ ইকুৱেল টু কি হয় 1 লাখ সেন্টিমিটাৰ ইজ ইকুৱেল টু 1 কিলোমিটাৰ হয় তুমি জানা যে হ'ব 1 কিলো এনেকুৱা হ'ব কথাটো চোৱা মই তোমালোক এই অৰ্থটো বুজাই দিছোঁ ভালকৈ তোমালোকে বুজি পাই যাবা এই ৰাস্তাটো সৰু হৈছে ঠিক আছে চোৱা আমি জানো 1000 মিটাৰ হ'লে কিমান হয় 1 কিলোমিটাৰ হয় এইটো আমি আগতে পাই আছোঁ আমি জানো আগৰ পৰা জানো যে 1 কিলোমিটাৰ
1000 মিটাৰে 1 কিলোমিটাৰ আকৌ 1000 মিটাৰত কিমান সেন্টিমিটাৰ থাকিব কাৰণ 1 মিটাৰত থাকে 1 মিটাৰত থাকে 100 সেন্টিমিটাৰ তো 1000 মিটাৰত কিমান হ'ব 1000 মিটাৰত কিমান হ'ব 100 পূৰণ 1000 হ'ব হয়নে নহয় ইজিকেলি কিমান হ'ব 1 লাখ সেন্টিমিটাৰ হ'ব এতেকে আমি 1000 মিটাৰৰ জায়গাত কি লিখিব পাৰো 1 লাখ সেন্টিমিটাৰ ইজিকেলি কি হ'ব 1 কিলোমিটাৰ হৈছে গতিকে আমি কি লিখিম এটা এখিনি মুছি দিছো তাৰ মানে আমি কি পালো যে আমি পালো কি আমি এনেকৈ লিখিব পাৰো যে ৰবা আমি লিখিম যে আমি জানো এনেকৈ মানে উই নো বুলি লিখিম এনেকৈ লিখিবা উই নো হৈছে উই নো বুলি লিখিবা যে 1 লাখ সেন্টিমিটাৰ ইজিকেল কি হয় 1 কিলোমিটাৰ হয়নে নহয় আমাক সেন্টিমিটাৰৰ পৰা 20 সেন্টিমিটাৰকে কিলোমিটাৰত প্ৰকাশ কৰিব কৈছে নহয় গতিকে 1 লাখ সেন্টিমিটাৰত কি হয় 1 কিলোমিটাৰ হয় আকৌ 1 সেন্টিমিটাৰ হলে কি হ'ব যেতিয়া 1 লাখৰ পৰা 100 মান উলিয়াম তেতিয়া কি হ'ব 1 বাই ইয়াৰ লগত এইটো হৰণ হৈ যাব 1 বাই কি হৈ যাব 1 লাখ হৈ যাব হয়নে তো আমাক উলিয়াব লাগে কি হ'ল 20ৰ উলিয়াব লাগে তো 20 সেন্টিমিটাৰ ইজ ইকুৱেল টু হ'ব আমাৰ কি হ'ব 1 বাই 1 লাখ 1 বাই 1 লাখ ইনটু কি হ'ব 20 হ'ব ইজ ইকুৱেল টু কি হ'ব আমাৰ এফালে পূৰণ ওপৰে পূৰণ কৰে তলত পূৰণ কৰে 1 ৰ লগত এইটো পূৰণ কৰে 1 টো লিখিব নালাগে তো 1 ৰ লগত 1 লাখ পূৰণ কৰিলে 1 লাখে হ'ব 1 লাখ বাই 20 হয়নে নহয় 0 0 কেনসেল আলটিমেটলি আমাৰ ওচৰত থাকিলে কি 2 বাই 10,000 কি থাকিলে 2 বাই 10,000 থাকিলে ন এটা চোৱা 2 বাই 10,000 ইয়াত চোৱা শূন্য কেটা আছে শূন্য 4টা আছে তো দশমিকটো কেটা আগত বহিব লাগিব 4টাৰ আগত বহিব লাগিব 4টাৰ আগত যদি বহিবলগীয়া যদি হয় এটো সংখ্যাটো এটাই আছে গতিকে আমি কি 2 আগত কি দিব লাগিব শূন্য দিব লাগিব 2 এটা হ'ল নহয় এটা শূন্য দিলো দুটা হ'ল তিনটা হ'ল 4টা হ'ল তো ইয়াতে আমি দশমিকটো দি পিনি আকৌ দশমিকৰ আমি শূন্য এটা দিম তো ইয়াৰ উত্তৰটো কি হ'ব 0.00002 আমাক কিলো নিছিল কিলোমিটাৰলৈ দিছিল 2 কিলোমিটাৰ এটো হৈছে আমাৰ উত্তৰ মানে 20 সেন্টিমিটাৰক কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিলে কি হ'ব 0.00002 কিলোমিটাৰ হ'ব আৰু 20 সেন্টিমিটাৰক যদি মিটাৰলৈ নিও উত্তৰটো কি হ'ব 0.2 মিটাৰ এখিনি তোমালোকে চাই লোৱা আকৌ আমি অসমীয়া মিডিয়ামৰ কাৰণে লিখিম অসমীয়া মিডিয়ামৰ কাৰণে আমি একো নকৰো জাস্ট যিবোৰ আমি ইংৰাজী লিখিছিলো এইবোৰ আমি পৰিৱৰ্তন কৰি দিম তোমালোকে ইংৰাজী মিডিয়ামখিনি হল নহয় এটা আমি অসমীয়া মিডিয়ামখন লিখিম উইনো জায়গাত আমি লিখিম অসমীয়া লিখিম আমি জানো ঠিক আছে আমি জানো লিখিম 10 সেন্টিমিটাৰ জায়গা আমি অসমীয়াত লিখিব লাগিব না আমি লিখিম প্ৰথম সৰেক আছে মডিকাৰ মি সেন্টিমিটাৰ ইজ ইকুৱেল টু 1 মিটাৰ হয়নে নহয় মানে এইখিনি সৰু কৰি ন বেছি ডাঙৰো হৈ গ'লে বেয়া এতিয়া সেন্টিমিটাৰৰ জায়গাত কি লিখি থাকিম আমি 10 সেন্টিমিটাৰৰ জায়গাত আমি লিখিম 1 সেন্টিমিটাৰ বুলি লিখিম এর আমি লিখিম মিটাৰ বুলি লিখিম সেন্টিমিটাৰ এটো হ'ব আমাৰ লাষ্টৰ হ'বগে আমাৰ এটো হ'ব আমাৰ মিটাৰ ঠিক আছে এটো তোমালোকে এনেকৈ লিখি লবা সেমে থাকিব আমি মানে আখৰবোৰ ইংৰাজীৰ জায়গাত অসমীয়া কৰি দিছো ইয়াতো কি হ'ব উইনো জায়গাত হ'ব আমি জানো বুলি লিখিব লাগিব সেন্টিমিটাৰৰ জায়গাত সিএমৰ জায়গাত সেন্টিমিটাৰ বুলি লিখিবা কিলোমিটাৰৰ জায়গাত লিখিবা কডিকাৰ কি কমা মডিকাৰ মি ঠিক আছে এনেকৈ লিখিবা আকৌ সেন্টিমিটাৰ ইজ ইকুৱেল টু ঠিক আছে নেক্সট এফালে ক্যালকুলেশনটো এবোৰটো বুজাইছোৱে নহয় তো এইখিনি হৈছে কিলোমিটাৰ হৈ গ'ল এয়া আছিল আমাৰ কোৱেশ্চন নম্বৰ 2 ৰোমান নম্বৰ 1 ৰ আনসাৰ আমি নেক্সট কৰিম এটা ৰোমান নম্বৰ 2 ৰোমান নম্বৰ 2 তে কৈছে যে 267 সেন্টিমিটাৰক কি কৰিব লাগে দশমিকক ব্যৱহাৰ কৰি কিনিব লাগে কিলোমিটাৰ আৰু কিলোমিটাৰলৈ নিব লাগে গতিকে সব প্ৰথমতে আমি মিটাৰলৈ নিম কিমান আছে সংখ্যাটো 267 আছে ন ইয়াক আমি লিখিম আমি জানো পাৰ আৰম্ভ কৰিম আৰু উই নো একে আগৰ দৰে উই নো কি হ'ব 100 সেন্টিমিটাৰ হলে কি হয় সৰি 100 সেন্টিমিটাৰ ইজ ইকুৱেল টু হয় 1 মিটাৰ 1 সেন্টিমিটাৰ ইজ 100 সেন্টিমিটাৰ ইজ ইকুৱেল টু 1 মিটাৰ গতিকে 1 সেন্টিমিটাৰৰ মাজতে মান উলিয়াম তেতিয়া কি হ'ব 1/100 মিটাৰ হ'ব দে এইবোৰ মনত ৰাখিবা এতেকে আমি কি লিখিম আমাক উলিয়াব লাগে 267 সেন্টিমিটাৰ উলিয়াব লাগে নহয় সেন্টিমিটাৰ লিখি দিছো সেন্টিমিটাৰ যদি উলিয়াব লাগে নহয় তেতিয়া আমি লিখিম সেন্টিমিটাৰ
ইজ ইকুৱেল টু কি হ'ব 1/100 ইনটু কি হ'ব 267 এটা এইটো ওপৰত আছে ইয়াত তলত 1 আছে 1টো আমি নিলিখোঁ আৰু ওপৰতে পূৰণ কৰিলে কি হ'ব 267 হ'ব কাৰণ 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে এই সংখ্যাটোৱে হয় বাই 100 এটা চোৱা ইয়াক আমি দশমিকত কেনেকৈ নিম ইয়াত একদম সহজ কি তলত দুটা সংখ্যা আছে গতিকে দশমিকটো এটা সংখ্যাৰ আগত বহিব দুটা সংখ্যাত খালি আমি ক'ৰ পৰা চাব লাগে এককৰ পৰা এই মানে সোঁফালৰ পৰা 7ৰ পৰা গন্তি কৰিম 1 2 এই 2 আগত বহিব গতিকে কি হ'ব 2 পিছত বহিব 2.67 কি হৈ যাব মিটাৰ এইটো হৈছে ইয়াৰ আনসাৰ নেক্সট আকৌ ইয়াক কিলোমিটাৰো নিব কৈছে নহয় কিলোমিটাৰটো আমি আগত কৈছিলোঁ যে 1 লাখ সেন্টিমিটাৰ ইকুৱেল টু কি হয় আমাৰ 1 লাখ সেন্টিমিটাৰ মনত ৰাখিবা দেই 1 লাখ সেন্টিমিটাৰে হয় আমাৰ 1 km লিখি দিছোঁ km ঠিক আছে তো 1 সেন্টিমিটাৰ হ'লে কি হ'ব 1/1 লাখ কিলোমিটাৰ হ'ব তো আমাক উলিয়াব লাগে কি 267 উলিয়াব লাগে ইজ সেন্টিমিটাৰ ইজ ইকুৱেল আমি কি লিখিম 1/1 লাখ ইনটু কি লিখিম 267 ইজ ইকুৱেল টু আমি এই দুটা পূৰণ কৰিলে কি হ'ব 267/1000000 এটা চোৱা শূন্য কেইটা আছে 5টা আছে গতিকে 5টাৰ আগত দশমিকটো বহিব গতিকে আমি যদি গন্তি কৰোঁ ইয়াত 3টাই সংখ্যা আছে 1 2 3টা হ'ল গতিকে আগত শূন্য দিব লাগিব আৰু অন্য শূন্য দিলে 5টা হ'ল না 1 2 3 4 5 ইয়াৰ আগত আমি দশমিকটো দিম ইয়াত আমি শূন্যটো দিম ইজ ইকুৱেল টু কিলোমিটাৰ ইয়াৰ আনসাৰটো হ'ব 0.00267 ইজ দ্য আনসাৰ ঠিক আছে এবাৰ চাই লোৱা এতিয়া অসমীয়া মিডিয়ামৰ কাৰণে লিখিলেতো জানোৱেই মই আকৌ এইখিনি মুচি লিখিম উইনৰ জেগাত আমাৰ কি হ'ব উইনৰ জেগাত হ'ব আমি জানো সেন্টিমিটাৰৰ জেগাত হ'ব প্ৰথম চেৰেক আছে মডিকাৰ 1 মিটাৰ হ'ব এফালে সেন্টিমিটাৰ হ'ব এফালে মিটাৰ হ'ব এফালে সেন্টিমিটাৰ এইখিনি আৰু তোমালোকে আৰু কিনো আৰু লিখি ল'লে হ'ল আৰু ন গতিকে এইটো হ'ব মিটাৰ নেক্সট এইটো আমাৰ সেন্টিমিটাৰ হ'ল এইটো আমাৰ হ'ব কিলোমিটাৰ এইটো হ'ব আমাৰ সেন্টিমিটাৰ এইটো হ'ব আমাৰ কিলোমিটাৰ ডাঙৰ ন গতিকে এইটো আমি সেন্টিমিটাৰ লিখিব লাগিব ইজিকেল কি হ'ব আমাৰ লাষ্টত হ'ব কিলোমিটাৰ এইটো হৈছে ইয়াৰ আনসাৰ নেক্সট আমি কৰিম তোমাৰ নম্বৰ 3 নেক্সট নম্বৰ 3 কিমান সংখ্যাটো দিছে 25732 মিলিমিটাৰ এয়া চোৱা আগৰবোৰ আছিলে সেন্টিমিটাৰ আছিলে এতিয়া আছে আমাৰ মিলিমিটাৰ এটা অংকটো অকমান বদলি হ'ব দেই তোমাক চাবা দেই এনেকৈ হ'ব লাগিব এই চোৱা আমাক কি দিছে 25 ৰবা এইটো পিছত লিখিম আমি প্ৰথমে জানিব লাগিব যে চোৱা 10 মিলিমিটাৰে আমাৰ হয় 1 সেন্টিমিটাৰ হয়নে নহয় তো এটা চাবা 10,000 মিলিমিটাৰ ইজ ইকুৱেল টু কি হ'ব আমাৰ 10,000 মিলিমিটাৰে হ'ব আমাৰ 1 পূৰণ 100 হ'ব ৰ'বা 10,000 নহয় 1000 হ'ব তো এনেকৈ কৰোঁ আমি 10 মিলিমিটাৰৰ লগত যদি মই 100 যদি পূৰণ কৰোঁ ভালকৈ চাবা দেই 1 সেন্টিমিটাৰৰ লগতে কি হৈ যাব কাৰণ 10 মিলিমিটাৰ হ'লে 1 সেন্টিমিটাৰ পূৰণ 100 হৈ যাব হয়নে নহয় তো 10 আৰু 100 পূৰণ কৰিলে কি হ'ব 1000 মিলিমিটাৰ ইজ ইকুৱেল টু 1 আৰু 100 পূৰণ কৰিলে কি হ'ব 100 সেন্টিমিটাৰ এটাকে 1000 মিলিমিটাৰ ইজ ইকুৱেল টু কি হ'ব এফালে ইংৰাজী লিখিছোঁ এফালে অসমীয়া লিখিছোঁ দুইফালে চলি আছে ন এইটো চোৱা 1000 মিলিমিটাৰ ইকুৱেল টু কি হ'ব 100 সেন্টিমিটাৰ আমি কি জানো 100 সেন্টিমিটাৰে 1 মিটাৰ গতিকে 100 সেন্টিমিটাৰ জেগা আমি কি লিখিম 1 মিটাৰ লিখিম তাৰমানে আমি কি পালোঁ এইটো চোৱা এইটো বস্তু আমাৰ দৰকাৰী হ'ব আমি কি পালোঁ যে 1000 মিলিমিটাৰ ইজ ইকুৱেল টু কি হয় 1 মিটাৰ এতিয়া চোৱা আমি কি পালোঁ যে 10,000 মিলিমিটাৰ ইজ ইকুৱেল টু 1 মিটাৰ গতিকে আমি এটা আমি লিখিম আৰম্ভ কৰিব লাগিব এনেকৈ লিখিব লাগিব যে আমি জানো উই নো যে 1000 মিলিমিটাৰ ইজ ইকুৱেল টু 1 মিটাৰ
কাৰণ মিটাৰত নিব লাগিব নে আমাক তাৰপৰাহে কিলোমিটাৰত নিম গতিকে 1 মিলিমিটাৰ ইজিকেল আমাৰ উত্তৰ কি হ'ব 1/1000 মিটাৰ হৈছে এটা আমাক কিমান মিলিমিটাৰটো কিমান মিটাৰত নিব লাগে যে কিমান 25732 নিব লাগে গতিকে 25732 মিলিমিটাৰ 732 মিলিমিটাৰ ইজিকেল কি হ'ব 1/1000 ইনটু 25732 ইজিকেল কি হ'ব 25732/100 এটা চাওক শূন্য কেইটা আছে তিনটা আছে গতিকে তিনটাৰ আগত দশমিক বহিব 25732 1 2 3 ইয়াত বহিব দশমিকটো কি হ'ব মিটাৰ তো এইটো আছে ইয়াৰ আনসাৰ এবাৰ চাই লোৱা এইটো আমি মিলিমিটাৰক কি হ'ল মানে 25732 আমি কি হলো কনভাৰ্ট কৰিলো মিটাৰলৈ দশমিক ৰূপত ঠিক আছে এতিয়া আমি নেক্সট কৰিম এইটো আমি কি হলো কনভাৰ্ট কৰিব লাগিব এইটো আমি কনভাৰ্ট কৰিব লাগিব কিলোমিটাৰলৈ এইটো আৰু ডাঙৰ হ'ব এতিয়া চাবা অকমান চাবা মন দি চাবা এতিয়া জায়গাটো ক'ত এই জায়গাটো মই অকমান লৈ লৈছো এইটো কি আছিল 1 সেন্টিমিটাৰ পুৰণ 100 আছিল ন এতিয়া চাবা আমি ইয়াৰ পৰা লিখিম এতিয়া আমি কি পাইছিলো যে এইটো অকমান ভাগ কৰিলো ন ৰংটো এই জায়গাটো অকমান সৰু হৈছে বাৰু এইটো চোৱা ইয়াতে মই এনেকৈ লিখি দিছো আমি কি পাইছো যে 1000 মিলিমিটাৰ হলে কি হয় কৈছে 1 মিটাৰ হয় বুলি পালো হয় না নহয় এটা মই যদি দুইটাৰ লগত যদি 1000 পূৰণ কৰিম চোৱা 1000 মিলিমিটাৰৰ লগত যদি মই যদি 1000 পূৰণ কৰোঁ অকণ চাবা ঠিক তেনেকৈ 1 মিটাৰৰ লগত যদি মই যদি 1000 যদি পূৰণ কৰোঁ তেতিয়া কি হ'ব এই দুটা পূৰণ কৰিলে কি হ'ব এইটো হ'ব আমাৰ 10 লাখ হৈ যাব হয়তো ন তাৰমানে 6 কেইটা শূন্য কেইটা 6টা হৈ যাব 10 লাখ মিলিমিটাৰ হৈ যাব ইজিকেল কি হ'ব এইটো হ'ব 1000 মিটাৰ এটা তোমালোকে জানা নহয় 1000 মিটাৰে কিমান আমি জানো 1000 মিটাৰে হৈছে 1 কিলোমিটাৰ এতেকে 10 লাখ মিলিমিটাৰ ইজিকেল কি হ'ব 1 কিলোমিটাৰ আমি কি পালো যে 10 লাখ মিলিমিটাৰ ইকুৱেল কি হয় 1 কিলোমিটাৰ এটা চা 10 লাখ কিলোমিটাৰ যদি 10 লাখ মিলিমিটাৰ যদি 1 কিলোমিটাৰ হয় তেন্তে আকৌ লিখিয়ে লওঁ এবাৰ 10 লাখ মিলিমিটাৰত যদি 1 কিলোমিটাৰ যদি হয় তেন্তে 1 মিলিমিটাৰত কিমান হ'ব 1 মিলিমিটাৰ হ'ব 1/10 লাখ কিলোমিটাৰ হৈ যাব এটা আমাক উলিয়াব লাগে কি হৰ আমাক উলিয়াব লাগে যে 25732 আমি উলিয়াব লাগে 25732 মিলিমিটাৰক আমি কিলোমিটাৰত উলিয়া কনভাৰ্ট কৰিব লাগে ইজিকেল কি হ'ব 10 লাখ পূৰণ 25732 ইজিকেল কি হ'ব আমাৰ 25732/10 লাখ ইজিকেল ইয়াত শূন্য কেইটা আছে 6টা শূন্য আছে গতিকে আমি কেইটা আগত বহিব লাগিব শূন্য 6টাৰ আগত বহাব লাগিব 1 2 3 4 5 সংখ্যা আছে মাত্ৰ 5টা গতিকে শূন্য এটা দিব লাগিব 3 2 3 7 5 2 আগত আমি এটা শূন্য দিম তেতিয়া কেইটা হ'ব এটা 6টা সংখ্যা হৈ যাব 1 2 3 4 5 6 আগত ইয়াতে শূন্য এটা দশমিকটো দি পিনি শূন্যটা দিম 10 কিলোমিটাৰ তো এইটো হৈছে আমাৰ 25732 মিলিমিটাৰক কিলোমিটাৰলৈ পৰিৱৰ্তন কৰা পদ্ধতি এবাৰ চাই ল'বা এখিনি জায়গা নাই কেনে মই এটা ঠেকমেকে লিখিলো আৰু তোমালোকে এবাৰ চাই ল'বা এইটো কিলোমিটাৰটো চাই লোৱা সেন্টিমিটাৰটো চালাই নহয় মিটাৰটো চালাই নহয় এবাৰ এতিয়া মই এখিনি যদি অসমীয়াত যদি লিখিবলগীয়া হয় তোমালোকে লিখিব লাগিব ন অসমীয়াত এটা মিলিমিটাৰত লিখিবা মিটাৰ সেন্টিমিটাৰত জায়গা লিখিবা প্ৰথম সৰেখা আছে মডিফায়াৰ মি সেন্টিমিটাৰ এফালে মিলিমিটাৰ 10 মিলিমিটাৰৰ লগত যদি 100 মিলিমিটাৰ পূৰণ কৰিলে কি হয় 1 সেন্টিমিটাৰ পূৰণ 100 ইজিকেল টু 1000 মিলিমিটাৰ ইকুৱেল টু আমি কি পাম 1000 মিলিমিটাৰ ইজিকেল টু কি হ'ব 100 সেন্টিমিটাৰ আকৌ 100 সেন্টিমিটাৰ মানে কি হয় তো 1000 মিলিমিটাৰৰ জেগাত আমি কি লিখিম
যে 1 মিটাৰ 100 সেন্টিমিটাৰ 1 মিটাৰ 1 মিটাৰ এটোকে আমি লিখিলো উই নো বুলি আৰম্ভ কৰিলো যে আমি জানো 1000 মিলিমিটাৰ ইকুৱেল টু কি হয় 1 মিটাৰ 1000 মিলিমিটাৰ ইজ ইকুৱেল টু 1 মিটাৰ ঠিক আছে 1 মিলিমিটাৰ ইজ ইকুৱেল টু কি হ'ব 1/1000 মিটাৰ লিখিব পাৰা হয়নে বাকি এখিনি ক্যালকুলেশন হয় ক্যালকুলেশন তো আমি কৰি দেখাইছোৱে ইজিকে লাষ্টত কি পালো 25.732 মিটাৰ ঠিক আছে এটো তোমালোকে এটো চাই লোৱা এবাৰ ঠিক আছে আমাৰ হিটুকো আকৌ কৰিব লাগিব এটো এবাৰ চাই লোৱা ঠিক আছে আমি মিলিমিটাৰ পৰা মিটাৰ লৈ পৰিৱৰ্তন কৰিলো এটা আমি মিলিমিটাৰ পৰা কিলোমিটাৰ লৈ নিম কিলোমিটাৰ নিউতে আমি এটো সমাধান কৰি দেখাইছিল নহয় যে 1000 মিলিমিটাৰে কি হয় আমাৰ 1 মিটাৰ আমি পাইছো নহয় 1000 মিলিমিটাৰে হয় বুলে 1 মিটাৰ 1 মিটাৰ তো 1000 মিলিমিটাৰ লগত যদি মই 1000 পূৰণ কৰোঁ কি হ'ব 1 মিটাৰ লগত 1000 পূৰণ কৰিব লাগিব তো 10 লাখ মিলিমিটাৰ ইজ ইকুৱেল টু 1000 মিটাৰ গতিকে 10 লাখ মিলিমিটাৰ ইকুৱেল টু আকৌ 1000 মিটাৰ মানে হয় 1 কিলোমিটাৰ গতিকে 10 লাখ মিলিমিটাৰ ইজ ইকুৱেল টু 1 কিলোমিটাৰ গতিকে এটো উইনটো আমি জানো লিখিব লাগিব আমি জানো বুলি লিখিব লাগিব ইয়াতে ঠিক আছে ইয়াতে ঠিক আছে উইনৰ জায়গাতে থাকিব ন এটো আমি উইনৰ জায়গা আমি জানো লিখিব লাগিছিল দেই আমি জানো লিখিব লাগিছিল আৰু জি নহক এটা ইয়াতে আমি কি লিখিম 10000 মিলিমিটাৰ ইকুৱেল টু কি হয় 10000 মিলিমিটাৰ হলে হয় বুলে 1 কিলো মিটাৰ ঠিক আছে তো 1 মিলিমিটাৰ ইজ ইকুৱেল টু কি হ'ব 1/10 লাখ কিলোমিটাৰ গতিকে 25732 মিলিমিটাৰৰ মানটো কি হ'ব আমাৰ ইজ ইকুৱেল টু কি হ'ব 1/10 লাখ পূৰণ 25732 গতিকে আমি ক্যালকুলেশন কৰিলে উত্তৰ কি পালো 0.025732 কিলো এটো কমপ্লিট হৈছে কিলো মিটাৰ এয়া হৈছে ইয়াৰ আনসাৰ অকমান এবাৰ চাই লোৱা একো হৈ গৈছে এফে নেক্সট আমি কৰিম ৰোমান নাম্বাৰ 4 ইয়েস ৰোমান নাম্বাৰ 4 এ কি কৈছে যে 3540 কি কৰিব লাগে আমাৰ 40 সেন্টিমিটাৰক এবাৰ মিটাৰলৈ নিব লাগে এবাৰ কিয় নিব লাগে কিলোমিটাৰত নিবলে মানে পৰিৱৰ্তন কৰিব দশমিকৰ ৰূপত আমি এই প্ৰকাশ কৰিব লাগে গতিকে প্ৰথমে আমাৰ কি আছে এটো প্ৰথমে আমি মিটাৰলৈ নিম তো আমি জানো যে 100 সেন্টিমিটাৰে আমি জানো এনেকৈ লিখিব লাগিব উই নো 100 সেন্টি আখৰবোৰ ভাল কৰিব পৰা নগৈছে আৰু দেই 100 সেন্টিমিটাৰ ইজ ইকুৱেল কি হয় 1 মিটাৰ 1 সেন্টিমিটাৰ ইজ ইকুৱেল টু কি হ'ব 1/100 মিটাৰ দেই হেতু ওরা মন ৰাখিবা যেতিয়া যিকোনো 1তকৈ বেছি সংখ্যা থাকে নাই হেতু যদি তাৰপৰ যেতিয়া 1 যেতিয়া 1ৰ যেতিয়া ভ্যালু লিয়াম তেতিয়া কি হয় এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজতে হৰণ হৈ যায় এই বিষয়ে মই আগতে কৈছো তোমালোকক নেক্সট এটা কি হ'ব আমাক কিহ মান উলিয়াব লাগে 3540 মান উলিয়াব লাগে 3540 সেন্টিমিটাৰ ইজ ইকুৱেল কি হ'ব 1/100 ইনটু 3540 হৈছে ইজ ইকুৱেল আমি কি লিখিব পাৰো যে 3540/100 এটা দুটা শূন্য আছে গতিকে দশমিক এটা আগত বহিব 35.40 মিটাৰ এটা হৈছে ইয়াৰ আনসাৰ আকৌ একেদৰে আমি ইয়াৰ পৰা তলত লিখি দিছো কিলোমিটাৰলৈ নিম আকৌ আমি জানো উই নো আমি জানো যে 10000 নহয় 1 লাখ আবার পাইছিল না 1 লাখ সেন্টিমিটার হলে কি হয় 1 লাখ সেন্টিমিটার হয় 1 কিলোমিটার হয় না নহয় এটো আমি উপর পাই আছো গতিকে 1 এটো সেন্টিমিটার লিখিব লাগিছিল ন তো আমি কি লিখিম 1 সেন্টিমিটার ইজ ইকুৱেল লিখি যাব 1/1 লাখ কিলোমিটার আমাক উলিয়াব লাগে কি মান
3540 সেন্টিমিটাৰক উলিয়াব লাগে কিলোমিটাৰত গতিকে 1 তো কি হ'ব 1/1 লাখ ইনটু 3540 হ'ব ইজিক্যালি কি হ'ব 1 সৰি এই দুটা 1 আৰু এইটো পূৰণ কৰিব তলত 1 আছে ন এই 1 টো আৰু 1 লাখে পূৰণ কৰিব 1 ৰ লগত 3540 পূৰণ কৰিব 1 ৰ লগত 3540 পূৰণ কৰিলে 3540 হয় বাই তলতটো কি হ'ব 1 ৰ লগত 1 লাখ পূৰণ কৰিলে 1 লাখ হ'ব গতিকে এই কাৰণে হেবোৰ মই বৰ বেছি কৈ নাথাকি ডাইৰেক্ট সিধা এনেকৈ লিখি দিওঁ গতিকে এইবোৰ তোমালোকে বুজি পাব লাগিব ঠিক আছে তো ওপৰ এইটো হৈ গ'ল এটা তলত শূন্য কেইটা আছে শূন্য আছে 5টা শূন্য কেইটা ভালকৈ লিখোঁ 5টা শূন্য হ'লে দশমিক কেইটা কৰিব আগত বহিব 5টা আগত বহিব গতিকে আমি লিখিব লাগিব যে 0 পইণ্ট চাৰিটাই সংখ্যা আছে 0 এটা দিব লাগিব 3540 কিলো মিটাৰ এটা হৈছে ইয়াৰ আনসাৰ ঠিক আছে এইখিনি মই অসমীয়া লিখি দিছোঁ সাইডত লিখি দিছোঁ এবাৰ সাইডত অসমীয়া কাৰণে এটা এক্সট্ৰাকে মই সাইডত লিখি দিছোঁ আমি জানো এনেকৈ আৰম্ভ কৰিম আমি জানো যে 100 সেন্টিমিটারে 1 মিটার তো 1 সেন্টিমিটার ইকুয়াল কি 1/100 মিটার আমাক উলিয়াব লাগে কিহৰ মান 3540 সেন্টিমিটার মান উলিয়াব লাগে না ইকুয়াল টু 1/100 ইনটু 3540 ইকুয়াল কি হ'ব 3540/100 which is equal to 35.40 মিটাৰ হ'ব হয় না নহয় নেক্সট আমি আকৌ কিলোমিটাৰৰ কাৰণে কি কৰিম আকৌ আমি ইয়াতে বাইটো মাজতে এইটো সেপাৰেট কৰি লওঁ ন এইটো মই সেপাৰেট কৰি দিছোঁ ঠিক আছে এটা আকৌ আমি লিখিম এই ৰংটো বলাই দিছোঁ ৰবা আকৌ আমি কি লিখিব পাৰোঁ যে 1 লাখ আমি জানো আকৌ লিখিম আকৌ আমি জানো লিখিলে হ'ল আৰু আমি জানো যে 1 লাখ সেন্টিমিটার is equal to 1 কিলোমিটার এটা সোয়া আমাক 1 লাখ সেন্টিমিটারত 1 সেন্টিমিটার ইকুয়াল কি 1 কিলোমিটার হয় না নহয় এটা সোয়া আমাক উলিয়াব লাগে 3540 সেন্টিমিটারক আমি কিলোমিটার নিব লাগে ইকুয়াল কি হ'ব 1/1 লাখ ইনটু 3540 ইকুয়াল কি হ'ব 3540/100,000 which is equal to কি হ'ব 0.03540 কিলোমিটাৰ ঠিক আছে এবাৰ চাই ল'ব পাৰা তোমালোকে অসমীয়াটো এইটো হৈছে তো এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে যে ইউজ ডেসিমেল এক্সপ্ৰেশন টু কিলোগ্ৰাম দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰিব কৈছে এটা চোৱা অলৰেডি আমি কিলোগ্ৰামত প্ৰকাশ কৰিবৰ কাৰণে কিলোগ্ৰামত দিব লাগে অথনি আছিল কিলোমিটাৰ মিটাৰ আছিল ন এটা আমি কিলোগ্ৰামত নিম তো আমি জানো যে 1000 গ্ৰামে 1 কিলোগ্ৰাম সেইটো আমি আগতে পাইছোঁ গতে গ্ৰামৰ আজ্জা মিটাৰৰ আজ্জা এইবোৰ পঢ়িছোঁ ন আমি ছাব কিছুমান পঢ়িছোঁ ন গতিকে এটা আমি এইটো কৰিম সলিউশন আমি কি লিখিম যে আমি জানো যে উই নো লিখি কি লিখিম যে 1000 গ্রাম এটো কেজি এটো গ্রাম হ'ব লাগিছিল এটো ভুলকে আছে ঠিক আছে জিএম গ্রাম 1000 গ্রাম ইজ ইকুয়াল টু 1 কিলোগ্রাম 1000 গ্রামে 1 কিলোগ্রাম হয় তো 1 গ্রামত কি হ'ব 1/1000 কিলোগ্রাম হ'ব কেজি লিখিছো দেই 1000 কেজি হ'ব এটা কি আমাক কি হয় মানে 520 হ'ব লাগে 520 গ্রাম ইজ ইকুয়াল কি হ'ব 1/520 which is equal কি হ'ব 520/1000 00 ক্যান্সেল থাকিলে কি আমাৰ 52/100 তো দুটা শূন্য আছে গতিকে দুটা কেটা আগত বহিব গতিকে 0.52 কিলোগ্ৰাম কেজি এটো আছে ইয়াৰ আনসাৰ এবাৰ চাই ল'ব পাৰা তোমালোকে ঠিক আছে এটা এইখিনি মই যদি আকৌ অসমীয়া কাৰণে লিখিলে কি হ'ব লব মই অসমীয়া কাৰণে লিখি দিছো এইখিনি আকৌ এবাৰ চাই ল'বা এটো ইংৰাজী কাৰণে তোমালোকে এবাৰ চাই লোৱা অসমীয়া কাৰণে মই লিখিম যে উইনো জায়গা লিখিম আমি জানো হয় না নহয় যে 1000 গ্রাম জায়গা অসমীয়া লিখিব লাগিব গ্রাম ইজ ইকুয়াল টু কি হয় 1 কিলোগ্রাম 1 কিলোগ্রাম কি গা
এনেকৈ লিখিব পাৰে ন গতিকে 1 গ্ৰামৰ মান কি হ'ব 1 কিলোগ্ৰাম এটাকে বাকি আমি 520 যদি উলিয়াব জানো ক্যালকুলেশন কৰিলো লাষ্টত কি পালো 0.52 কিলোগ্ৰাম ঠিক আছে এটো আমাৰ অসমীয়া মিডিয়ামৰ কাৰণে এবাৰ এটোও চাই লবা নেক্সট আমি কৰিম ৰোমান নাম্বাৰ 2 এটা সা ৰোমান নাম্বাৰ 2 টোত কিমান গ্ৰামক কিলোগ্ৰামত প্ৰকাশ কৰিব লাগে 4273 গ্ৰামক আমাৰ কিলোগ্ৰামত দশমিক ৰূপত প্ৰকাশ কৰিব লাগে হয় না না গতিকে আমি আগৰ দৰে আৰম্ভ কৰিম আমি আৰম্ভ কৰিম সলিউশন সমাধান লিখি পানি লিখিম উই নো আমি জানো যে 1000 গ্ৰামে কি হয় 1 কিলোগ্ৰাম হয় এটাকে 1 গ্ৰামত কি হ'ব 1/1000 কিলো কেজি হ'ব 1 কেজি তো আমাক উলিয়াব লাগে 4273 গ্ৰামৰ উলিয়াব লাগে গ্ৰাম ইজিকেল কি হ'ব 1/1000 ইনটু 4273 হয় না ইজিকেল টু 4273/1000 এটা সব দশমিক মানে 0 তিনটা আছে গতিকে তিনটাৰ আগত দশমিক হ'ব 4.273 কিলোগ্ৰাম এটো হৈছে ইয়াৰ সমাধান একদম সহজ উই নো একে মই সাইডত আকৌ অসমীয়াখানে লিখি দিছো আমি জানো হয়নে নহয় যে 1000 গ্ৰামত 1 কিলোগ্ৰাম হয় 1000 গ্ৰামত যদি 1 কিলোগ্ৰাম হয় তেন্তে 1 গ্ৰামত হ'ব 1/1000 কিলোগ্ৰাম কমা দি দিছো দেই গতিকে আমাৰ উলিয়াব লাগে কি 4273 গ্ৰামৰ উলিয়াব লাগে ইকুৱেল টু 1/1000 ইনটু 4273 is equal to 4273/1000 is equal to আমাৰ 4.273 কিলোগ্ৰাম কাৰণ শূন্য তিনটা আছিল তলত গতিকে তিনটাৰ আমি দশমিকটো বহাব লাগিব এটো হৈছে ইয়াৰ উত্তৰ একো এবাৰ চাই ল'ব পাৰিবা ঠিক আমি কৈছো এটা ৰোমান নম্বৰ 3 এটা সোয়া 3 নম্বৰটো সোয়া ৰোমান নম্বৰ 3 টো কৈছে যে 692050 ইয়াতে কৈছে গ্ৰাম দিয়া নাই এটো সেন্টিগ্ৰাম এটো কি দিছে আমাৰ সেন্টিগ্ৰাম দিছে সোয়া সেন্টিগ্ৰাম যদি হয় এনেকুৱা হ'ব আমি কি জানো 1000 উই নো যদি লিখো 1000 গ্ৰামত কি হয় কৈছে 1 কিলোগ্ৰাম হয় ঠিক আছে তো কিন্তু আমাক সেন্টিগ্ৰাম কৈছে না সেন্টিগ্ৰাম হলে গলে কি যাব এটো আমাৰ ইয়াতে কি হৈ যাব 100 পূৰণ হৈ যাব কি হৈ যাব 100 পূৰণ তো আমি লিখিম যে 100 পূৰণ 1000 গ্ৰাম তাৰ মানে কি হ'ব দুটা যদি পূৰণ কৰি কি হ'ব এটো হৈ যাব আমাৰ 1 লাখ হৈ যাব কি হৈ যাব 100 পূৰণ 1000 মানে যে সেন্টিগ্ৰাম মানে কি আছে সেন্টিগ্ৰামত কি হৈ যাব সেন্টিগ্ৰাম হলে গলে কি হ'ব আমাৰ এটো 1000 গ্ৰামে 1 কিলোগ্ৰাম আৰু 1 লাখ চাবা দেই 1 লাখ সেন্টিগ্ৰাম 1 লাখ সেন্টিগ্ৰামত কি হ'ব 1 কিলোগ্ৰাম হ'ব 1 কিলোগ্ৰাম মনত ৰাখিবা 1000 গ্ৰাম 1 কিলোগ্ৰাম আৰু 1 লাখ সেন্টিগ্ৰামে 1 কিলোগ্ৰাম গতিকে আমাক কি হিলাব লাগে 1 প্ৰথমে আমি 1 উলাই লম 1 সেন্টিগ্ৰাম যিকিলৈকে 1/1 লাখ 1 লাখ কিলোগ্ৰাম কেজি লিখিছো নেক্সট এটা আমি উলিয়াব লাগে কি 692050 cgm সেন্টিগ্ৰামৰ মান উলিয়াব লাগে ইকুৱেল টু 1/1 লাখ ইনটু 692050 ইকুৱেল আমি কি লিখিম যে 692050 বাই কি লিখিম 1 লাখ এটা চোৱা 1 লাখত কেটা শূন্য আছে 5টা শূন্য আছে 1 2 3 4 5 গতিকে আমি উপরে 5টাৰ আগত শূন্য দশমিক দিব লাগিব 1 2 3 4 5 গতিকে 6.9205 5 পিছত 0 আছে না এই 0 টো লাষ্টত যদি 0 আছে দশমিক পিছত একদম শেষত যদি 0 থাকে তাৰ ভ্যালু নাথাকে গতিকে আমি এইটো আমি লিখিলো হয় গতিকে ইয়াৰ আনসাৰ হ'ব 6.9205 কিলোগ্ৰাম এটো আছে ইয়াৰ উত্তৰ ইয়াক যদি মই যদি অসমীয়া যদি লিখো অসমীয়া এনেকৈ লিখিব লাগিব যে আমি জানো বুলি লিখিব লাগিব যে আমি জানো যে ডাইৰেক্ট লিখিম আৰু 1 লাখ সেন্টিগ্ৰাম ইজ ইকুৱেল টু কি হয় আমাৰ 1 কিলোগ্ৰাম হয় 1 কেজি হয় তো
1 সেন্টিগ্ৰামৰ মানটো কি হ'ব 1/1 লাখ কিলোগ্ৰাম হ'ব গতিকে আমাৰ উলিয়াব লাগে কি 692050 সেন্টিগ্ৰামৰ মান উলিয়াব লাগে ইজিকেল কি হ'ব 1/1 লাখ পূৰণ 692050 which is equal to কি হ'ব 692050 1000000 ইয়াত পাঁচটা শূন্য আছে গতিকে দশমিকটো পাঁচটা আকৌ পৰিব 1 2 3 4 5 তো 6.9205 দশমিকৰ পিছত যদি লাষ্টৰ সংখ্যাটো যদি 0 হয় তা 0টোৰ ভ্যালু নাথাকে গতিকে 0টো আমি লিখিলেও হয় নিলিখিলেও হয় যেহেতু আমাক সাধাৰণতে নিলিখে গতিকে আমিও এটো নিলিখো ইজিকেল এটো কি হ'ব এটো এককটো হ'ব কিলোগ্ৰাম এয়া হৈছে ইয়াৰ আনসাৰ এবাৰ চাই ল'ব পাৰিবা তোমালোকে এবাৰ ইংলিশটো এনেকৈ চাই লোৱা এটো ইংৰাজী আছিল এয়া তলটো আছিল আমাৰ অসমীয়া মিডিয়ামৰ কাৰণে ঠিক আছে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 3 ৰোমান নম্বৰ 4 টু লাষ্ট এটো কোৱেশ্চন নম্বৰ 3 এটো লাষ্ট প্ৰশ্ন কি কৈছে যে আমাক 2 কেজি 5 গ্ৰামক 2 কেজি 5 গ্ৰামক আমি কি কৰিব লাগে যে দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰিব লাগে এটা চোৱা এটো এনেকুৱা কৰিব লাগিব যে এটো প্ৰথমে আমি যেহেতু এটা আছে কেজিত আছে এটা কি আছে গ্ৰামত আছে আমি গুটেটোকে কি কৰি লম গুটেটোকে আমি কি কৰি দিম গ্ৰামলৈ কনভাৰ্ট কৰিব পাৰিম ঠিক আছে কৰি লম আমি এনেকৈ লিখিম ইয়াৰ সলিউশনটো 2 কেজি 5 গ্ৰাম আমি কি লিখো 2 কেজি যোগ 5 কেজি 5 গ্ৰাম লিখিব পাৰো ইয়াতে মানে কি 2 কেজি আৰু 5 কেজি ইয়াত সোমাই আছে 2 কেজি আমি কি লিখিব পাৰো 2 কেজি যদি মই যদি গ্ৰামলৈ যদি কনভাৰ্ট কৰো 1 কেজিত কিমান গ্ৰাম থাকে 1000 গ্ৰাম গতিকে মই ইয়াক কি লিখিব পাৰো 2 পূৰণ 1000 গ্ৰাম লিখিব পাৰিম নিশ্চয় প্লাস 5 গ্ৰাম গ্ৰামটো মই জিএম লিখি দিম বাৰু ৰবা জিএম = 5 গ্ৰাম এটা চোৱা চাবা দে 2 কেজি 2 লগত 1000 পূৰণ কৰি লিখিব 2000 গ্ৰাম প্লাস 5 গ্ৰাম which is equal আমাৰ কিমান হ'ব 2005 গ্ৰাম মানে কি হয় 2 কেজি 5 গ্ৰাম মানে টোটাল কিমান গ্ৰাম হয় 2005 গ্ৰাম হয় এটা এই 2005 গ্ৰামক আমি কি কৰিম কিলোগ্ৰামলৈ দশমিক ব্যৱহাৰ কৰি পিনি কনভাৰ্ট কৰিম মানে প্ৰকাশ কৰিম হয় না গতিকে আমি তো জানোৱে উই নো আমি জানো যে 1000 গ্ৰামে কিমান হয় আমাৰ 1000 গ্ৰাম is equal to হয় আমাৰ 1 কেজি 1000 গ্ৰামে আমাৰ 1 কেজি হয় গতিকে 1 গ্ৰামত কি হ'ব 1/1000 কেজি হ'ব আমাৰ উলিয়াব লাগে এটা 2500 গ্ৰামৰ উলিয়াব লাগে 2500 গ্ৰামৰ মানটো হ'ব 1/1000 into 2005 which is equal to কি হ'ব 2005/1000 তো শূন্য কেটা তিনটা আছে গতিকে তিনটাৰ আগত দশমিক কৰিব গতিকে 2.005 কিলোগ্ৰাম হ'ব এটো আছে ইয়াৰ আনসাৰ ইয়াক যদি মই যদি অসমীয়া যদি লিখিব লগিয়া হয় সমাধান বুলি লিখি এনেকৈ লিখিম যে আমি জানো কি 2 কেজি এনেকৈ লিখিব পাৰা 2 কেজি 2 এনেকৈ আছে আমাৰ ইয়াতে 2 কিলোগ্ৰাম দাও কোন 2 কিলোগ্ৰাম 5 গ্ৰামক 2 কিলোগ্ৰাম আৰু 5 গ্ৰামক আমি কি লিখিব পাৰো যে 2 কিলোগ্ৰাম যোগ 5 গ্ৰাম আমি লিখিব পাৰো তো 2 কিলোগ্ৰাম মানে কি 2 পূৰণ 1000 গ্ৰাম হয় যোগ 5 গ্ৰাম 2 পূৰণ 1000 কৰিলে 2000 গ্ৰাম যোগ 5 গ্ৰাম সো দুটাকে যোগ কৰিলে আমাৰ কি হৈ যাব 2005 গ্ৰাম হল নহয় এটা আমি 2005 গ্ৰামক আমি কিলোগ্ৰামত দশমিক ৰূপত প্ৰকাশ কৰিম গতিকে আমি জানো যে 1000 গ্ৰামে 1000 গ্ৰামে আমাৰ কিমান হয় জানা 1 কিলোগ্ৰাম হয় এতেকে 1 গ্ৰামৰ আমাৰ কিমান হ'ব 1/1000 কিলোগ্ৰাম ঠিক আছে এতিয়া আমাৰ উলিয়াব লাগে কিহৰ 2500 উলিয়াব লাগে 2005 গ্ৰামৰ মান হ'ব 1/1000 into 2005 which is equal আমাৰ কি হ'ব 2005/1000 which is equal কি হ'ব আমাৰ তিনটা শূন্য আছে গতিকে তিনটাৰ আগত বহিলে 2.005
গ্ৰাম হৈ গৈছে এইটো হৈছে ইয়াৰ উত্তৰ তোমালোকে এবাৰ চাই লোৱা এইটো আমাৰ ইংলিছ মিডিয়াম তলৰটো আমাৰ অসমীয়া মিডিয়াম ঠিক আছে আমি গৈছোঁ এতিয়া কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 এ কৈছে যে এক্সপ্ৰেছ ইন ৰুপিজ টকাত প্ৰকাশ কৰিবলৈ কৈছে আমাক প্ৰথম কি আছে 5 পাইছ মানে 5 পইচা গতিকে আমি ইয়াকে টকাত প্ৰকাশ কৰিলে আমি কেনেকৈ লিখিম চাবাচোন অকমান আমি লিখিবলৈ প্ৰথমে আমি কি জানো যে কিমান পইচা 1 টকা আমি জানো যে 100 পইচাই 1 টকা সলিউশন বুলি আমি লিখিম যে আমি জানো উই নো আমি জানো যে 100 পাইছ ইজ ইকুৱেল টু 1 রুপি এটাকে 1 পাইছ ইজ ইকুৱেল টু কি হ'ব 1/100 রুপি হয় না আমাক কিমান পাইছৰ মান উলিয়াব লাগে 5 পাইছৰ গতিকে 5 পাইছ ইজ ইকুৱেল টু 1/100 ইনটু 5 which is equal to 5/100 গতিকে দশমিক দুটাৰ আগত বহাব লাগিব দুটা শূন্য আছে গতিকে 0.05 রুপি এইটো হৈছে ইয়াৰ উত্তৰ ইয়াক যদি মই যদি অসমীয়া মিডিয়ামৰ কাৰণে লিখি দিব লগা হয় কেনেকৈ লিখিম আমি জানো লিখিব লাগিব আমি জানো লিখি মিলি কি লিখিম যে 100 পইচাই 1 টকা হয় না নহয় 100 পইচাই 1 টকা গতিকে 1 পইচাই কি হ'ব 1 ভাগৰ 100 ভাগৰ 1 টকা হ'ব আমাৰ উলিয়াব লাগে 5 পইচা উলিয়াব লাগে 5 পইচা মানটো কি হ'ব 1/100 ইনটু 5 is equal to 5/100 which is equal to 0.05 টকা এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 4 ৰোমান নম্বৰ 1 ৰ সমাধান নেক্সট গৈছো আমি কিমান নেক্সট গৈছো আমাৰ কোৱেশ্চন নম্বৰ 2 এটো কি দিছে যে 5 rupees 5 পাইছ 5 টকা 5 পইচাটো আমি একে আকৌ টকালৈ পৰিৱৰ্তন কৰিব লাগে তে সবা এতিয়া সোৱা 5 rupees 5 পাইছ অথনি যে মই যে কৰিছিলো যে এটা আমি কি কৰিম যে এই 5 টকা আৰু 5 পইচা আমি একেলগে কি কৰিম একেবাৰে পইচালৈ পৰিৱৰ্তন কৰিম আমি এনেকৈ লিখিব পাৰো সলিউশন টু সোৱা 5 rupees 5 পাইছ আমি কেনেকৈ লিখিব পাৰিম চাবা দেই 5 টকা 5 পইচাত মুঠ কিমান টকা থাকে 5 টকা যোগ 5 rupees যোগ কি থাকে 5 পাইছ থাকে যোগ 5 পইচা 5 rupeesক যদি মই যদি পইচালৈ কনভাৰ্ট কৰি যাওঁ কি হ'ব 1 টকাৰ 100 পইচা থাকে গতিকে 5 পূৰণ 100 পাইছ হৈ যাব which is equal to plus কি হ'ব 5 পাইছ which is equal to কি হ'ব 500 পাইছ plus 5 পাইছ তো ইয়াৰ মানটো কিমান হ'ব 505 পইচা মানে 505 পাইছ হ'ব এটা সো আমি 505 পাইছক আমি কি কৰিম আমাৰ টকালৈ পৰিৱৰ্তন কৰিম গতিকে আমি জানো উই নো আমি জানো বুলি কেনেকৈ লিখিম যে 100 পাইছ ইজ ইকুৱেল টু 1 রুপি গতিকে 1 পাইছ ইজ ইকুৱেল টু কি হ'ব 1/100 রুপি হয়নে এটাকে আমাৰ মানটো কিমান 505 পাইছৰ মানটো হ'ব 1/100 ইনটু 505 is equal to 505/100 is equal to এটা সোৱা 100 দুটা শূন্য থাকে গতিকে ওপৰ দুটা আগত বহিব তো 5.05 rupees ঠিক আছে আমাৰ উত্তৰ কিমান হ'ব 5.05 rupees এবাৰ চাই লোৱা তাৰ পিছত মই অসমীয়া মিডিয়ামৰ কাৰণে লিখিম তো আমি লিখিম অসমীয়া মিডিয়ামৰ কাৰণে কি লিখিব বা দেই জায়গাখন উলিয়াই লওঁ তলত জায়গা নাই নহয় লগা নাই ন মই ঠিক কৰি লৈছোঁ এতিয়া চোৱা আমি এনেকৈ লিখিম যে ৰবা সমাধান বুলি লিখি ল'বা বা সলিউশন বুলি লিখি লয় দেই সমাধান সলিউশন যি হওক 5 টকা 5 পইচাক আমি লিখিম 5 টকা 5 পইচাক আমি লিখিম যে 5 টকা যোগ 5 পইচা বুলি লিখিম হয়নে নহয় তো 5 টকাত কিমান পইচা হয় 1 টকাত 100 পইচা 5 টকাত 5 পূৰণ 100 পইচা হ'ব যোগ 5 পইচা তো 5 পূৰণ 100 হলে 500 পইচা যোগ 5 পইচা তো ইয়াৰ মানটো কি হ'ব 505 পইচা হয়নে এটা সব 505ক আমি টকালৈ পৰিৱৰ্তন কৰিম আমি জানো যে 100 পইচা হলে
আমাৰ হয় 1 টকা গতিকে 1 পইচা হ'লে আমাৰ হ'ব 1/100 টকা আমাৰ উলিয়াব লাগে 5 পইচাৰ মান উলিয়াব লাগে ইজিকেল টু 1/100 ইনটু 505 which is equal to 500 ইজিকেল টু 5.05 টকা এটা হৈছে ইয়াৰ উত্তৰ এবাৰ চাই ল'ব পাৰা তোমালোকে নেক্সট গৈছো আমাৰ ৰোমান নম্বৰ 3 ৰোমান নম্বৰ 3 কৈছে যে 55 rupees and 55 পইচা হয়নে নাই 55 টকা আৰু 55 পইচাক আমি কি হ'লে টকালৈ নিব লাগে চোৱা ইয়াৰ তোমালোকৰ এটা কথা কম মই ইয়াৰ বেষ্ট উত্তৰটো হৈছে চাবা দেই এটা একদম সমুৱেছ একদম সহজ উত্তৰটো তোমালোকে কি হ'ব গম পোৱা 55 টকা আছে নহয় 55 টকা জেগাত তুমি লগে দশমিক দি দিবা আৰু কি পিছত কি হ'ব এই পইচাৰ জেগাত আমি পইচা যিমান আছে লিখিবা 55 টকা এনেকে লিখিলে ইয়াত সবতকৈ উত্তৰ এইটো হয় এইটো কেনেকৈ হয় মই তোমালোকক এইটো প্ৰমাণ কৰি দেখাই দিছোঁ চোৱা মই কৈছোঁৱে ইয়াৰ উত্তৰটো কি হ'ব বুলি কৈছোঁ মই ইয়াৰ উত্তৰটো হ'ব 55.55 rupees হ'ব এটা চাবা এইটো মই প্ৰমাণ কৰি দেখাই দিম চাবা দেই গতিকে আগৰ দৰে যদি কৰোঁ এইটো কি হ'ব 55 সলিউশ্যন চাবা দেই সলিউশ্যন কি হ'ব 55 rupees and 55 পাইছ ইজিকেলি কি হ'ব ইজিকেলি মই ডাইৰেক্ট লিখি দিছোঁ যে 5500 পাইছ অকণমান স্পীড কৰি দিছোঁ আৰু মানে 55 পূৰণ 100 হ'ব নাই প্লাছ 55 পাইছ উইচ ইজিকেলি কি হ'ব 5555 পাইছ হ'ব মানে 5555 পইচা হ'ব গতিকে আমি জানো যে 100 পইচা হ'লে কি হয় 100 পাইছ হ'লে কি হয় 1 rupee হয় হয়নে গতিকে 1 পাইছ হ'লে কি হ'ব 1/100 rupee এটা মই উলিয়াব লাগে কি 5555 ৰ মান যদি উলিয়াম কি হ'ব এইটো হ'বগৈ আমাৰ 1/100 ইনটু 5555 which is equal to কি হ'ব 555/100 এটা দুটা আগত দশমিক দিব লাগিব 5.5 so 55.55 rupees চোৱা ওলালে নাই এইটো চোৱা এইটো সবতকৈ এইটো তোমালোকে ডাইৰেক্ট এইটো মুখৰ আগত চাই পিনি ক'বা মানে ৰুপিছৰ জেগাত কি দিব লাগে 55 ৰুপিছৰ জেগাত দশমিকটো দি দিবা আৰু 55 পাইছে যে 55 লিখি পিনি লাষ্টৰ ৰুপিছটো RS বুলি পইচা বা ৰুপিছ বুলি লিখি দিবা ঠিক আছে গতিকে ইয়াৰ এতিয়া আমি অসমীয়া মাধ্যমৰ কাৰণে যদি লিখিবলৈ গ'লে কেনেকৈ লিখিব লাগিব যে একেই আৰু যে 55 টকা 55 পইচা যদি হয় ইয়াৰ উত্তৰ কিমান হ'ব আমাৰ 55 টকা যোগ 55 পইচা হয় না 55 টকা মানে কি 1 টকাত 100 পইচা 55 টকাত 5500 পইচা মানে 5500 পইচা যোগ 55 পইচা এইখিনি অকণ ডাইৰেক্ট চিধাকৈ লিখি দিছোঁ আৰু ইজিকেলি কিমান হ'ব 5555 পইচা তো ইয়াক আমি এটা পৰিৱৰ্তন কৰিম কেনেকৈ কৰিম আমি জানো লিখি পিনি লিখিব পাৰা যে আমি জানো যে 100 পইচাই 1 টকা গতিকে 1 পইচাই 1/100 টকা গতিকে 5555 পইচা আমাৰ কি হ'বগৈ 1/100 ইনটু 5555 which is equal to 5555/100 is equal to কি হ'ব 55.55 টকা এইটো হৈছে আমাৰ আনসাৰ ঠিক আছে এবাৰ চাই লোৱা অসমীয়াটো ওপৰটো ইংৰাজী দিলোঁ এইটো আছিলে ইংৰাজী এইটো আমাৰ অসমীয়া নেক্সট কুৱেশ্যন নম্বৰ ৰোমান নম্বৰ 4 যিটো চোৱা ৰোমান নম্বৰ 4 লাষ্ট প্ৰশ্ন কুৱেশ্যন নম্বৰ 4 ৰোমান নম্বৰ 4 এইটো লাষ্ট প্ৰশ্ন হয় কুৱেশ্যন নম্বৰ 4 কি আছে যে 50 rupees 50 পাইছ তো ইয়াৰ উত্তৰটো কি হ'ব মই কৈছোঁ নহয় এনেকৈ যদি থাকে ইয়াৰ বেষ্ট সমু উত্তৰটো কি হ'ব 50 দশমিক কি হ'ব 50 টকা হ'ব 50 rupees হ'ব ইয়াৰ উত্তৰ কি হ'ব 50.50 টকা হ'ব একদম সহজ আমি মুখৰ আগতে এইটো ক'ব পাৰোঁ এতিয়া যদি আমি যদি ক'ব যাওঁ ইয়াক এনেকৈ কৰিম চাবা ইয়াক কৰি দেখাবলৈ কেনেকৈ কৰি দেখাব লাগিব আগৰ নিচিনাই হ'ব এইটো কি লিখিব লাগিব 50 rupees 50 পাইছ ইজিকেল আমি লিখিম কি 50 RS ৰুপিছ জেগা RS লিখিছোঁ দেই
প্লাছ 50 পাইছ 50 ৰুপিজৰ জেগাত কি হ'ব 1 টকাই 100 পইচা 50 টকাই কি হ'ব 5000 পইচা 5000 পইচা যোগ 500 পইচা ইজিকেল টু 5050 পইচা আমি জানি উই নো কি 100 পাইছ ইজিকেল কি হয় 1 rupees হয় না নহয় তো 1 পাইছ ইজিকেল টু 1/100 পাইছ গতিকে উলিয়াব লাগে আমি কি 5050 পাইছৰ মান উলিয়াব লাগে ইজিকেল টু 1/100 ইনটু 50 50 ন ইজিকেল কি 1/100 সৰি আমি লিখিব পাৰিম যে 50/100 which is equal to 50.50 rupees এইটো হৈছে ইয়াৰ আনসাৰ এবাৰ চাই লোৱা নেক্সট আমি অসমীয়া মধ্যমৰ কাৰণে লিখিম অসমীয়া মধ্যমৰ কাৰণে যদি লিখো এতে লিখিম যে সমাধান লিখিম যে 50 টকা আৰু 55 50 পইচা আমি লিখিব পাৰিম যে 50 টকা যোগ 50 পইচা 50 টকা আমি কি হ'ব টকা পইচা নিলে কি হ'ব 5000 পইচা মই প বুলি লিখিছো দেই কিমান বাৰে বাৰে লিখিম আৰু প যোগ 50 প মানে পইচা ইজিকেল টু কি হ'ব 50 পইচা ঠিক আছে আমি জানো কৈ লিখিম যে 100 পইচাই 1 টকা গতিকে 1 পইচাই 1/100 টকা 50 পইচাই কি হ'ব আমাৰ 1/100 ইনটু 50 which is equal to 50/100 which is equal to 50.50 টকা চাই লোৱা এবাৰ আমাৰ অসমীয়া মিডিয়ামৰ কাৰণে আছিল ঠিক এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 কৈছে যে which is greater answer orally তোৰ কোনটো ডাঙৰ মুখে উত্তৰ দিব কৈছে দেই এটা ভালকে চাবা এটা আমি উত্তৰ ওলাই আছে ইয়াত কি হ'ব 0.2 আছে এটা আছে 0.02 আছে চোৱা এটা হৈছে 0.2 এটা আছে 2 এটা আছে 2 পইণ্টৰ পিছত এটা হৈছে 02 হয় না নহয় তাৰ মানে কোনটো ডাঙৰ হ'ব এটা ইয়াতে 0 লাগি গ'ল তাৰ মানে এইটো হ'ল আৰু অকণ বেছি সৰু হৈ গ'ল গতিকে ডাঙৰ কোন হ'ব 0.2 ডাঙৰ হ'ব আমি লিখিম যে ইয়াক আমি মুছি দিওঁ ইয়াক আমি লিখিম যে এই উত্তৰটো হ'ব সলিউশন বা আনসাৰ বুলি লিখিবা আৰু আনসাৰ লিখিবা তুমি 0.2 is greater এনেকৈ লিখিম অসমীয়া লিখিলে কি হ'ব 0.2 ডাঙৰ অসমীয়া এনেকৈ লিখিব 0.2 ডাঙৰ হৈ গ'ল নেক্সট এটা চোৱা ৰোমান নম্বৰ 2 টো কি কৈছে 3.03 এফালে কৈছে 3.30 এটা ভালকৈ মন কৰা আগৰ কেইটা 3 এটা সমান হয় না নহয় নেক্সট এইটো 03 এইটো 03 আৰু এটা হৈছে 30 এইটো মানে 3 এইটো 30 তো কোনো ডাঙৰ 30 ডাঙৰ হয় না নহয় গতি আমি কি লিখিম 0.30 ডাঙৰ আমি এটা এইটো লিখিব পাৰো যে এনেকুৱা বাৰু সাধাৰণতে প্ৰশ্ন নাহে বাৰু পৰীক্ষাত হ'লে তোমালোকে চাই লোৱা গতিকে ইয়াৰ আনসাৰটো কি হ'ব আমাৰ 0.30 is greater 0.30 ডাঙৰ নেক্সট ৰোমান নম্বৰ 3 এটা হৈছে 5 এটা হৈছে 0.5 এই চোৱা 5.0 লিখিব পাৰো হয় না নহয় 5 প্ৰথম সংখ্যাটোৱে 5 ইয়াৰ আকৌ প্ৰথম সংখ্যাটোৱে 0 গতিকে 5 ডাঙৰ নে শূন্য ডাঙৰ 5 ডাঙৰ হয় না নহয় গতিকে কোনটো ডাঙৰ হ'ব 5 ডাঙৰ হ'ব আমি আনসাৰ লিখিব লাগিব যে 5 is greater লিখিম যে 5 ডাঙৰ নেক্সট ৰোমান নম্বৰ 4 টো কি আছে 0.4 এটা দিছে 0.44 এটা চোৱা প্ৰথম সংখ্যাটো 0 আৰু 0 এইটো সমান নেক্সট কি G4 এইটো 4 ইয়াৰ পিছত 4 ৰ পিছত একো নাই মানে এইটো 0 আছে এইটো 0 এইটো 4 0 ডাঙৰ নে 4 ডাঙৰ 4 ডাঙৰ গতিকে এই সংখ্যাটো ডাঙৰ হ'ব ঠিক আছে তো আমি লিখিম এতিয়া কি লিখিম যে
আনসাৰ বুলি কৈ লিখিম যে 0.44 ইজ গ্ৰেটাৰ আমি লিখিম যে 0.44 ডাঙৰ ঠিক আছে এতিয়া লাষ্ট প্ৰশ্ন আমাৰ এক্সাৰসাইজটো লাষ্ট প্ৰশ্ন শেষ হ'ব আৰু কোৱেশ্চন নম্বৰ 6 টো কৈছে যে in an annual sport competition in boys long jump rocking jump 3.3 এটো 3.3 হ'ব লাগিছিল দেই 3.3 হ'ব লাগে 3.3 মিটাৰ and প্ৰাঞ্জল jump 333 centimeter who jump more and by how much ঠিক আছে বাৰ্ষিক খেল ধেমালি লৰাৰ দীঘল জাপ এটো জাপ জপা নহয় জাপ প্ৰতিযোগিতা 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 সেন্টিমিটাৰ দূৰত্ব জপিয়ালে কোনে বেছি জপিয়ালে আৰু কিমান বেছি জপিয়ালে এটা চোৱা আমি এনেকৈ চাম সলিউশন দুইটাকে এটা চোৱা এটা জাম্পটো মিটাৰত আছে ৰক্তিমে যেটো জপিয়ালে তাক কি আমাক কিয় দেখাইছে মিটাৰত দিছে আৰু প্ৰাঞ্জলে যিজন জপিয়ালে এটো আমাক দিছে সেন্টিমিটাৰত দিছে হয় না নহয় গতিকে আমি দুইটাকে হয় সেন্টিমিটাৰত নিম দুইটাকে হয় নহলে মিটাৰত নিম তো আমি আমাৰ সবতকে সহজ হ'ব মিটাৰত নিয়াটো সহজ হ'ব গতিকে আমি লিখিম ৰক্তিম জাম্প ৰক্তিমে জপিয়ালে কিমান জাম্প ইজ ইকুৱেল টু কিমান 3.3 মিটাৰ সো 3.3 মিটাৰ মানে কি 3 মিটাৰ 3.3 মিটাৰ সো এনেকৈ হ'ব 3.3 মিটাৰ হনে নহয় ইয়াৰ 3.3 মিটাৰ যদি আমি সেন্টিমিটাৰ নিম কি হ'ব 3.3 ইনটু 100 হৈ যাব কাৰণ আমি জানো ইয়াত কাকত লিখিব পাৰা যে উই নো আমি কি জানো যে 1 সেন্টিমিটাৰ 1 মিটাৰ ইজ ইকুৱেল টু কি হয় 100 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ এনেকৈ লিখিব পাৰা ইয়াত কাকত লিখি ল'ব দেই এটা চোৱা আমি কি উই নো লিখিবা যে 1 মিটাৰ ইজ ইকুৱেল টু 100 সেন্টিমিটাৰ সো 3 সেন্টিমিটাৰ 3.3 সেন্টিমিটাৰ লিখিব 3.3 মিটাৰ হলে কি হ'ব 3.3 ইনটু 100 হৈ যাব ইজ ইকুৱেল টু কি হ'ব সেন্টিমিটাৰ হৈ যাব মানে x 1 মিটাৰত 100 সেন্টিমিটাৰ সো 3.3 মিটাৰত কি হ'ব 3 মিটাৰ ইজ ইকুৱেল টু কি হ'ব 3.3 ইনটু 100 সেন্টিমিটাৰ ইজ ইকুৱেল টু কি হ'ব এটো পূৰণ কৰিলে হ'বগে আমাৰ 3300 হয় না নহয় মানে ইয়াৰ দশমিকটো চোৱা এই দুটা যেটা পূৰণ কৰিম 100 লগত যেটা আমি 3.3 যেটা পূৰণ কৰিম উত্তৰ কিমান পাম আমি 300 কিন্তু ইয়াৰ দশমিক কেটাৰ আগত আছে গতিকে আমি ইয়াতো এটাৰ আগত দিব লাগিব তো ইয়াৰ মানটো কি হ'ব 3.330.0 এটা দশমিকৰ পিছত শূন্য থাকিলে তাৰ ভ্যালু নাই মই কৈছে নহয় গতিকে ইয়াৰ উত্তৰটো কি হ'ব 330 হ'ব ইয়াৰ উত্তৰ কিমান হ'ব ইয়াত দশমিক এটা দিব লাগিব ইজিকেল কি হ'ব 330 সেন্টিমিটাৰ হ'ব এতেকে আমাৰ ৰক্তিমে কিমান জপিয়ালে 330 সেন্টিমিটাৰ জপিয়ালে সেন্টিমিটাৰ হিচাপত মিটাৰ হিচাপত জপিয়াছে 3.33 মিটাৰ গতিকে ৰক্তিমে জপিয়ালে কিমান 330 সেন্টিমিটাৰ আকৌ প্ৰাঞ্জলে কিমান জপিয়াব এটা সব প্ৰাঞ্জল জাম্প ইজিকেল কিমান 333 সেন্টিমিটাৰ এটা চোৱা ৰক্তিমে জপিয়ালে 330 প্ৰাঞ্জলে জপিয়ালে 333 এটা ডাঙৰ কোনটো 333 টো ডাঙৰ সিন্স এনেকে সিন্স 333 is greater than 330 এতেকে therefore প্ৰাঞ্জল jump more than ৰক্তিম আৰু কিমান জপিয়ালে ক'লে এটা মাইনাস কৰিব লাগিব 333 ৰ পৰা সেন্টিমিটাৰ পৰা আমি 330 সেন্টিমিটাৰ বিয়োগ কৰিব লাগিব হয় না নহয় ইজিকেল কিমান হ'ব 3 সেন্টিমিটাৰ আকৌ লিখিলে লাষ্টত লিখিম therefore প্ৰাঞ্জল jump 3 সেন্টিমিটাৰ more than ৰক্তিমতকৈ প্ৰাঞ্জলে 3 সেন্টিমিটাৰ বেছি জপিয়ালে ঠিক আছে নে এবাৰ মই প্ৰশ্নটো চেক কৰি লৈছো ঠিকে লিখিল নাই ঠিক আছে এটোৱে হয় এটা এবাৰ তোমালোকে চাই লোৱা এখিনি মই অসমীয়া মাধ্যমৰ কাৰণে লিখি দিম হৈ গ'ল এতিয়া লাষ্ট আমি অসমীয়া মাধ্যমৰ কাৰণে লিখি দিছো তো এনেকৈ লিখিব লাগিব সমাধান ৰক্তিম এটো চোৱা ৰক্তিমে জপিয়ালে মান জপিয়ালে 3.3 মিটাৰ হয়নে নহয় গতিকে আমি এতে লিখিম এই সাইডে লিখা আমি জানো লিখে লিখিব পাৰা আমি জানো
আমি জানো 1 মিটাৰত কিমান হয় 100 সেন্টিমিটাৰ হয় এটাকে 3.3 মিটাৰ আমি কি লিখিম 3.3 ইনটু 100 সেন্টিমিটাৰ আমি লিখিব পাৰিম ইজুকেল কি হ'ব 300 সেন্টিমিটাৰ ইয়াত এটাৰ আগত দশমিক আছে ইয়াতে এটাৰ আগত দশমিক দিব লাগিব তো ইয়াৰ উত্তৰটো কি হ'ব 330 সেন্টিমিটাৰ ইমান দিলে ঠিকে আছে এইখিনি কথা মই ইংৰাজী তাত কোনতে বুজাইছো ভালকে কেনেকে হেতু হল এটাকে আকৌ প্ৰাঞ্জলে কিমান জপালে প্ৰাঞ্জলে জপিয়ালে কিমান সেন্টিমিটাৰ যে 333 সেন্টিমিটাৰ এটো চোৱা প্ৰাঞ্জলে জপিয়ালে 333 সেন্টিমিটাৰ আৰু ৰক্তিমে জপিয়ালে 330 সেন্টিমিটাৰ তো যেহেতু 333 সেন্টিমিটাৰ কি 330তকৈ ডাঙৰ হয় না নহয় এটাকে কি হ'ব এটাকে প্ৰাঞ্জলে ৰক্তিমতকৈ বেছি জপিয়ালে ঠিক আছে এটা চোৱা প্ৰাঞ্জলে বেছি জপিয়ালে কিমান বেছি জপিয়ালে এটো কাৰণে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 333 সেন্টিমিটাৰৰ পৰা আমি কি বিয়োগ কৰিম 330 টো সেন্টিমিটাৰৰ বিয়োগ কৰিলে কি হ'ব 3 সেন্টিমিটাৰ এটাকে আমাৰ উত্তৰটো কি হ'ব চোৱাচোন কিমান বেছি জপিয়ালে এটো লিখিম যে আকৌ লিখিম এটাকে প্ৰাঞ্জলে ৰক্তিমতকৈ 3 সেন্টিমিটাৰ বেছি জপিয়ালে ঠিক আছে এটো হৈছে ইয়াৰ আমাৰ 6 নম্বৰৰ অসমীয়া মাধ্যমৰ বাবে সমাধান এবাৰ চাই লোৱা তোমালোকে তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাৰ ভিডিওটো সমাপ্ত হৈছে তোমালোকে ইমান দেৰি ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো এই ভিডিওৰ জৰিয়তে আমি এক্সাৰসাইজ 2.3 ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ সমাধান কৰিলো যদি ভিডিওটো ভাল লাগিলে তোমালোকে ভিডিওটো লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আগলৈ এনে ধৰণৰ ভিডিও পাই থাকিবা আজিলৈ আহিছো ধন্যবাদ আৰু চাবা তোমালোক কবা লিখোতে মোৰ কবাত কিবা যদি ভুল হয় যদি থাকি যায় এটা তোমালোকে কমেন্ট বক্সত জনাবা আৰু কিবা যদি মোৰ শুধৰণি কৰিব যদি বাকি থাকে বা ভিডিওত যদি কিবা কৰিলে যদি আৰু কিবা কৰিলে যদি ভাল হয় বুলি ভাবা হেখিনি তোমালোকে পাইলে কমেন্ট বক্সত লিখিবা মই তোমালোকৰ পৰামৰ্শখিনি লৈ পিনি নিজকে শুধৰাবলৈ চেষ্টা কৰিম দেই আজিলৈ আহিছো ধন্যবাদ